মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি আপোনাক উদ্দেশ্য কৰিয়ে ভিডিঅ'টো কৰিছোঁ, কাৰণ অসহ্য হৈ গৈছোঁ। আৰু পানীৰ তলত কিমান দিন থাকিব পাৰে মানুহ, আৰু ঘৰৰ চিৰিলৈকে পানী হ'লে বন্ধ ঘৰত মানুহ কেনেকৈ থাকিব পাৰে। বিপদসংকুল এটা যাত্ৰা। চাওক, কামটো আগতে পানী হৈছিলে বাৰু, পানী হোৱাৰ পিছত অন্ততঃ পানীটো ওলাই যোৱাৰ এটা সুবিধা আছিল, কিন্তু ৰাস্তাটো যেতিয়াৰ পৰা আজি 3 মাহৰ বেছি হ'ল ৰাস্তাটো ভাল কৰিবলৈ লোৱাৰ, এনেকৈ কাটি থৈ গ'ল। এনেকৈ কাটি থৈ আপোনাৰ ৰাস্তাটোত এইখন দিলে আৰু ৰদ বহাই থৈ গ'ল। চাওক, মই বেক চাইডৰ পৰা আপোনাক গোটেইখিনি কথা দেখাই আছোঁ। আপুনি কেনেকৈ মানুহ থাকিব পাৰে আৰু আমাৰ চুবুৰীটোৰ মানুহখিনিৰ অৱস্থা কি হৈছে সেই কথাটো আপুনি এবাৰ নিজে উপলব্ধি কৰি চাব। চাওক, বৰ্তমান ৰাস্তাটো এনেকৈ ৰদ বহাই থৈ গৈছে, আৰু মানুহ ঘৰৰ চাওক গোটেই পানী, ভিতৰৰ একদম পানী। বয়োজ্যেষ্ঠ মানুহবিলাক, কোনো মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে, আৰু ওলালে পিছলি পৰে। আমাৰ এতিয়া 60ৰ অৱসৰী মানুহ গোটেইবিলাক, আৰু প্ৰত্যেক ঘৰ মানুহ মুখিয়ালজন পৰিছে, আৰু পৰি তেওঁলোকৰ মানে বিষ আৰম্ভ হৈছে। এইটো এটা কথা। এতিয়া ঘৰে প্ৰতি জ্বৰ হৈছে। আজি মোৰ ঘৰত মোৰ মানুহজনৰ জ্বৰ হৈছে, মোৰ ল'ৰাৰ জ্বৰ হৈছে, এতিয়া জ্বৰ হৈছে। আৰু আমাৰ যাত্ৰা চাওক, এতিয়া ঘৰত বহি থাকিলেতো নহ'ব, প্ৰাইভেট কাম কৰা মানুহবিলাক ওলাই যাব লাগিব, পঢ়া ল'ৰা ছোৱালীবিলাকে ওলাই যাব লাগিব। আমাৰ যোৱাৰ এই সুবিধা কোনো নাই। কোনফালেদি মানুহ যাব আপুনি নিজে কওক। এইফালে পানী, এইফালে পানী, মানুহখিনি ওলাই যায় কেনেকৈ? আৰু এটা ছাইডত জাবৰখিনি এইটো ছাইডৰ কাটিছে, কাটি এইটো ছাইডত থৈ দিছে। তাৰমানে মানুহৰ দুইটা ৰাস্তা বন্ধ, ঘৰৰ পৰা ওলাই যোৱা ৰাস্তাও বন্ধ, ঘৰত সোমোৱা ৰাস্তাও বন্ধ। 2 নম্বৰ কথাটো চাওক, ফুটপাথটো এনেকৈ কাটিলে, ফুটপাথত এতিয়াও স্লেববিলাক লগোৱা নাই। ফুটপাথৰ অন্ততঃ এটা ছাইডৰ স্লেব লগালেও মানুহখিনি ওলাই যাব পাৰে। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল, প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ ভিতৰত একাঠু পানী। এতিয়া এই যে আমাৰ কলনীটোৰ দেখিছে 2 নম্বৰ মানুহ ঘৰ পোদ্দাৰ, তেওঁলোকৰ দেউতাকৰ বয়স 90 বছৰ, ঘৰৰ ভিতৰত একাঠু পানী, তাতে পৰি মানুহজনৰ ভৰিখন ভাঙিল, আৰু তেওঁলোকৰ 85 বছৰীয়া মাকৰ আজি 15 দিন হ'ল মৃত্যু হ'ল। কিন্তু ঘৰত এটা সকাম কৰিব নোৱাৰিলে, কাৰণ পানীৰ কাৰণে পানীখিনি অহা যোৱা ৰাস্তাটো চাওক মাজতে বন্ধ কৰি দিছে। এতিয়া পানীখিনি কোনফালে ক'ত যাব? আৰু পানীখিনি নোযোৱাৰ কাৰণে হ'ল কি, নানান ধৰণৰ পোক পৰুৱা আৰু বেমাৰ। তাৰপিছৰ মানুহৰ আপোনাৰ মালা বুলি পৰিয়াল এটা আছে, তেওঁৰ পৰিয়ালটো ঘৰত সোমাবই পৰা নাই। ঘৰত সোমোৱাৰ অৱস্থাই এতিয়ালৈকে হোৱা নাই। ঘৰত পানী ওলোৱা নাই, বস্তু বাহানি পচি দুৰ্গন্ধ, মানে প্ৰত্যেক ঘৰ এনেকৈ পানী। এইখন ৰাস্তাৰে এতিয়া আপুনি কেনেকৈ যায় কওক? ময়ে বাৰু ইমান ওজন থকা ৰাস্তাটোৰে কি ৰিক্সত যাওঁ, আৰু যদি নাযাওঁ দোকান পোহৰ বন্ধ কৰি খাম কি? গতিকে আপোনাক উদ্দেশ্য কৰি আজি ভিডিঅ'টো কৰিছোঁ। সোনকালে ব্যৱস্থা এটা কৰক, অন্ততঃ পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। ৰাস্তাটো বৰষুণৰ কাৰণে যদি ঠিক কৰিব নোৱাৰে, তেতিয়াহ'লে অন্ততঃ পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। মানুহখিনিক অন্ততঃ জীয়াই থাকিবলৈ দিয়ক, কাৰণ এনেকৈ বেমাৰী হৈ মানুহখিনি অন্ততঃ এতিয়া এখন মহানগৰীৰ এটা কলনীৰ মানুহ যদি এনেকৈ ৰোগগ্ৰস্ত হৈ মৰিব লগা হয়, সেইটোওতো খুব ডাঙৰ কথা এটা। কাৰণ মানুহবিলাকে কষ্ট কৰি এটা ঘৰ বনাইছে, এতিয়া তেওঁলোক অৱসৰ হৈছে, আৰু এতিয়া নিজৰ ঘৰতে উঠা পানীত পৰি তেওঁলোক ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। কালি ৰাতি আমাৰ ফ্লেটৰ মানুহ এঘৰৰ কি হ'ল, পেটৰ বিষ হৈছে। ৰাতি তেওঁ একাঠু পানী ভাঙি এনেকৈ ঔষধ আনিবলৈ গৈছে। গতিকে কিমান বিপদসংকুল এটা জীৱন যাত্ৰা। আৰু চাওক, পানীবিলাকত কেনেকৈ ভেঁকুৰ হৈ গৈছে, কেনেকৈ পোক হৈছে। চাওক, এইবিলাক খুচি আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া যাব লগা হৈছে। আৰু যোৱাৰ ৰাস্তাটো আটাইতকৈ বিপদসংকুল কথাটো হ'ল, যাব কেনেকৈ? মানুহবিলাক ওলাব কেনেকৈ? গাড়ী মটৰ ওলোৱা ৰাস্তা বন্ধ কৰি দিছে। আৰু ইমান আনডিচিপ্লিন কাম কিয়? কামখিনি অন্ততঃ ডিচিপ্লিনকৈ কৰিব লাগে, কাৰণ আমাৰ ইঞ্জিনিয়াৰ আছে, ঠিকাদাৰ আছে। কামখিনিৰ এটা দায়িত্ব থাকিব লাগে যে ৰাস্তা এটা কাটাৰ সময়ত, ৰাস্তাটো কাটাৰ পিছত সেই ৰাস্তাৰ 2 পাৰে থকা মানুহখিনি কেনেকৈ ওলাব, কেনেকৈ সোমাব, সেই আইডিয়া নথকা মানুহবিলাকক আপুনি কামৰ দায়িত্ব কিয় দিছে? সেই মানুহবিলাকক বৰখাস্ত কৰি নতুন মানুহক আপুনি কামৰ দায়িত্বটো দি সোনকালে এটা সুব্যৱস্থা কৰক, যাতে এই মানুহখিনি অন্ততঃ ঘৰৰ পৰা ওলাব পাৰে। বন্ধ ঘৰত মানুহ কিমান দিন কেনেদৰে জীয়াই থাকিব, সেইটো কথা এতিয়া বহুত ডাঙৰ কথা এটা হৈ গৈছে, বহুত এটা সমস্যা হৈ গৈছে। আৰু যদি এজাক বৰষুণ আহে কেনেকুৱা সমস্যা হ'ব। কাৰেণ্টত এতিয়া পানী লাগু হৈ গৈছে মানুহবিলাকৰ।
কেনেকুৱা সমস্যা হৈছে, যিটো সমস্যা আপুনি নেদেখিলে বৰ্ণনা কৰিব নোৱাৰে। বৰ ভয়ংকৰ এটা অৱস্থাত আমাৰ এতিয়া জীৱন প্ৰবাহ চলি আছে। গতিকে সোনকালে আপোনাক অনুৰোধ কৰিছোঁ, বিনম্ৰ, সোনকালে এটা ব্যৱস্থা কৰক, অন্ততঃ পানীখিনি ইয়াৰ পৰা উলিয়াই দিয়াৰ। চাওক, আপোনালোকৰ মানুহে আহি মাজ ৰাস্তাতে পানী কিবা এইবিলাক কৰি থৈ গৈছে, যাৰ কাৰণে পানীটো ক'তো ওলাই যাব নোৱাৰে। বন্ধ পানীয়ে এতিয়া দুৰ্গন্ধ আৰু অশান্তিৰ সৃষ্টি কৰিছে, মানুহবিলাকক ৰোগীয়া কৰি তুলিছে, বেমাৰী কৰি তুলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, পৰাৰ ভয়, পিছল হোৱাৰ কাৰণে ৰাস্তাটো চব পৰিছে আৰু পৰি পৰি বেমাৰ হৈছে। এতিয়া বেমাৰৰ কাৰণে চিকিৎসা হস্পিটেলত যাবলৈও সুবিধা নাই, কাৰণ গাড়ী এখন উলিয়াব নোৱাৰে। ৰাস্তাৰ দুইপাৰে আপোনালোকে কাটি এনেকৈ থৈ দিছে, গাড়ী এখন ওলাব নোৱাৰে। গতিকে বেমাৰী এটা হস্পিটেললৈ নিব কেনেকৈ, সেই কথাটো এতিয়া চিন্তনীয় হৈ গৈছে। গতিকে আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই বিষ্ণুজ্যোতি পথৰ উপপথটো হ'ল গোলক ৰায়মেধি উপপথ। এই উপপথটোৰ সোনকালে যাতে এটা সুব্যৱস্থা আপুনি কৰে, অন্ততঃ পানীখিনি যাতে ইয়াৰ পৰা উলিয়াই দি মানুহখিনিক সকাহ দিয়ে, সেই অনুৰোধ আপোনাক বিনম্ৰভাৱে কৰিলোঁ। নহ'লে আমাৰ জীৱন প্ৰবাহ বৰ, আৰু ইয়াৰ বাবে এতিয়া দায়ী আপুনি কাক কৰিব, সেইটো আপুনি নিজে থিৰাং কৰিব আৰু সুব্যৱস্থা এটা কৰিব বুলি আশা কৰিলোঁ। অন্ততঃ এটা ছাইডত ড্ৰেইনটো আমাক ঠিক কৰি দিয়ক, তাত স্লেব লগাই দিয়ক, অন্ততঃ মানুহখিনি অন্ততঃ নিৰাপদে যাতে অহা যোৱা কৰিব পাৰে। এজাক বৰষুণ অহাৰ লগে লগে এতিয়া যদি আকৌ গোটেই পানীয়ে ফুটপাথে একাকাৰ হৈ যাব, মানুহখিনি কোনফালে ক'ত যাব। সাংঘাতিক দুৰ্ঘটনা এটা নঘটালৈকে সজাগ নহয়। সাংঘাতিক দুৰ্ঘটনা এটা ঘটাৰ পিছতহে আচলতে সজাগতাটো আহে। সেই পৰ্যায় এটা নোপোৱাৰ আগতে আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটোৰ যাতে এটা সুব্যৱস্থা অতি সোনকালে আপুনি কৰে। এয়ে আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ।